Hi guys, আজি আমি কি কৰিম আজি chapter 6 or exercise 6.2 পৰা আজি start কৰিম কেটামান questions আমি start কৰিম বিকি সাৰে already chapter 2 explanation দিলে মানে theorem 1 ৰ part খিনি অলপ explanation দিছে so theorem 1 ৰ ওপৰত base কৰি 6.2 exercise ৰ গুটেখিনি সাম আছে so হেকিটা আজি আমি solve কৰিম মই গুটে একদম লাইন বাই লাইন গুটে পৰা solve কৰি নিদু যে এনেকে তুমি as it is exam ত লিখিব লাগিব মজা সলত hints বোৰ দিম যে এনেকে এনেকে proceed কৰিলে sum to solution to হ'ব বাকি তোমালোকে জানা অলৰেডি ঢেৰ সলিউশনছ নেটত अवेलेबल আছে সো তাৰপৰা ধুনীয়াকৈ তোমালোকে চাই চাই লিখিব পাৰা মই জাস্ট এনে এক্সপ্লেনেশন টু দিম যে বস্তুখিনি এনেকে এনেকে প্ৰসিড কৰিলে সামটো ওলাব বুজি পাইছা সো দেৰি নকৰো মানে আজি 6.2 এক্সাৰসাইজটো শেষ কৰি দিম গুটেখিনি ধুনীয়াকৈ কৰি লম আৰু স্টাৰ্ট সো কোৱেশ্চন দিছে কি কোৱেশ্চন দিছে যে প্ৰুফ কৰিব দিছে এনেকুৱা ফিগাৰ দিয়া আছে আমাৰ ওচৰত ফিগাৰটো দিছে ফিগাৰটো কৈছে যে ml parallel to bc তাৰপিছত ln parallel to cd দেখি ওলাইছে ফিগাৰটো আৰু প্ৰুফ কৰিব দিছে যে am by ab is equal to an by ad এইটো আমাৰ যেটো বুকত দিয়া ফাৰ্স্ট থিওৰাম এটা পঢ়ি আহিলো এই থিওৰামটো মতে চাও যদি থিওৰামটো মতে কি হ'ব থিওৰামটো কেনেকা হ'ব এই যদি প্ৰথম এই ট্ৰায়াঙ্গলটো abc ট্ৰায়াঙ্গলটো যে সেপাৰেট কৰি লৈ লওঁ ইন ট্ৰায়াঙ্গল আমি চাইছো দেই তো মহাই দিছো অকল abc ট্ৰায়াঙ্গলটো চাও ট্ৰায়াঙ্গল abc ট্ৰায়াঙ্গলটো পৰা যদি চাও কি দেখি আছো যে ml is parallel to bc তেতিয়াহলে থিওৰাম 1 পৰা আমি কি ক'ব পাৰো আমি থিওৰাম 1 পৰা ক'ব পাৰো যে আমি থিওৰাম 1 পৰা ক'ব পাৰো যে am by mb is equal to al by lb am divided by mb equal to al divided by lc মানে এটা কি কৰো দুইটাৰে আমি ৰেচিপ্ৰকেল লৈ লওঁ হা দুইটা ৰেচিপ্ৰকেল উল্টা কৰি পেলাও হা তো উল্টা কৰি পেলালে কেনেকৈ হ'ব mb divided by am is equal to lc divided by am হ'ব নে এনেকুৱা এনেকুৱা হ'ল এটা কি কৰোঁ both sides আমি 1 এটা প্লাস কৰি দিও ইফালে 1 এটা এড কৰো ইফালে 1 এটা এড কৰো এটা কেনেকুৱা হ'ব সব এটা 1 এড কৰিলে কেনেকুৱা হ'ব আমাৰ সেটটো mb divided by am plus 1 is equal to lc divided by al plus 1 হ'ল এটা 1 ৰ কাৰণে কি কৰি এটা এলচিএম লৈ লও সিম্পল মানে এলচিএম লৈ চাও কেনেকুৱা হয় এলচিএম লৈ কেনেকুৱা হ'ব mb plus am divided by am is equal to lc plus al divided by al এখিনি হল মানে এটা চাও mb plus am মানে কি মানে mb plus am কি হয় তাৰ মানে এটো গুটে ab টো নহয় জানো গুটে ab টোই হয় সো কি লিখো উপৰ ইয়াৰ জায়গাত ab লিখিব পাৰিম সো এটো ইমপ্লাইজ যদি কৰো কি হ'ব mb plus am কি লিখিব পাৰিম ab তলত যি আছে তাকে লিখো am is equal to lc plus al lc plus al মানে কি হ'ব lc plus al মানে এটো portion plus এটো portion কিমান হ'ব ac নহব না সো কি লিখিব পাৰিম ac by এটো ac by al correct ন এখিনি লিখিব পাৰিম সো এখিনি ওলাই আছে হয়নে এখিনি ওলাই আছে সো এটা কাম কৰো বাৰ হ'ব দিয়া এটো কিছু কৰিলা সো এখিনিলৈকে আমি এটা ইকুৱেচন বনাই থলো একেনেকুৱা ইকুৱেচন বনাও এটা ইকুৱেচন বনাও যে ab by am is equal to ac by al হল এটা এটা ইকুৱেচন 1 দি দিলো হ'ব এটা আমাৰ ইকুৱেচন 1 হল এটা তলৰ পাৰ্টৰ পৰা তেনেকে চাও তলৰ পাৰ্টৰ পৰা চালে কেনেকুৱা হ'ব তলৰ পাৰ্টৰ পৰা চালে কেনেকুৱা হ'ব যে ইন ট্ৰায়াঙ্গল adc nl is parallel to bc হয় তেতিয়াহলে আমি কি লিখিব পাৰিম তেতিয়াহলে আমি লিখিব পাৰিম an by md is equal to al by lc correct আকৌ আগৰ স্টেপৰ নিচিনাকৈ এটা ৰেচিপ্ৰকেল কৰো ৰেচিপ্ৰকেল কৰিলে কেনেকুৱা হ'ব md by am is equal to lc by al এটা কি কম দুইফালে 1 এড কৰো আগৰ প্ৰসেস সেম দুইফালে 1 এড কৰো 1 এড কৰিলে কেনেকুৱা হ'ব md by am plus 1 is equal to lc by al plus 1 হল এটা কি কম দুইটাৰ এলসিএম লৈ কিনে আকৌ কৰো হা এলসিএম লৈ কেনেকুৱা হ'ব md plus am divided by am is equal to lc plus al divided by al এখিনি হল সো কোন আছিল কি কৰিলে তেলকে md plus am divided by am is equal to lc plus al divided by al এটা গুটেখিনি সমান মানে কৰি দিও হলে নহয় ইয়াত চাই লও কি হয় বুজি পাইছা সো কি হ'ব nd plus am মানে কি nd plus am মানে গুটেখিনি কথা কোৱা নাই জানো তাৰ মানে কি হয় ad কথা কৈ আছে সো ইয়াত কি লিখো বাৰু
ND plus AN ইয়াৰ জায়গাত লিখিম AD correct AD divided by AN AN মানে এইটো এই পোৰশনটো AN equal to LC plus AL LC plus AL মানে গোটেইডালৰ কথা কৈ আছে সো AC by AL হল সো এইটো আমাৰ ইকুৱেশ্যন 2 হ'ব হল এটা ইকুৱেশ্যন আৰু 1 আৰু ইকুৱেশ্যন 2 কম্পেয়াৰ কৰি আমি কম্পেয়াৰ কৰি চাওতে কি দেখিলো সো ইকুৱেশ্যন 1 টো ইয়াত লিখি গলো কি আছিল AD by AM is equal to AC by AM এটা আছিল আমাৰ ইকুৱেশ্যন 1 কাৰেক্ট তো ইকুৱেশ্যন 1 ইকুৱেশ্যন 2 কম্পেয়াৰ কৰি দেখিলো যে এই পোৰশনটো সেম হয় না AC by L AL AC by AL সো কি কৰব এটাকে মানে এতিয়া হলে AD by AN is equal to AB by AM নহব নেকি হয় দুইটাকে তেতিয়ালে হেৰি কৰি লিখো তেতিয়ালে লিখিম from equation 1 from 1 and 2 আমি কি লিখিব পাৰিম 1 and 2 কি লিখিব পাৰিম আমি 1 and 2 পৰা AD by AM is equal to AB by AM হয় এটো আমাৰ প্ৰুফৰ লগত সেম প্ৰুফত আমাৰ দিছিলে যে প্ৰুফটোৰ লগত অলপ সেম হৈ আছে সো আমি প্ৰুফটোৰ লগত সেম কৰিবলৈ অলপ মানে উলালে অলৰেডি অলপ হেৰি কৰি দিছে AD তলত AB টো আছিল প্ৰুফত আমাৰ আছিল ৰয়েট আচ্ছা প্ৰুফত কেনেকুৱা আছিল যে AM by AB is equal to AN by AD আছিল জাস্ট ইয়াৰ উল্টা ৰেচিপ্ৰকেল হৈ আছে উল্টা কৰি দিলে কাম হৈ গল হয় সো উল্টা কৰিলে কেনেকুৱা হ'ব AN by AB is equal to AM by AB এইটো আছিল আমাৰ প্ৰুফটো ওলাই গল হয় সো এইটো আছিল একদম সিম্পল ইমান হেৰি নাছিলে সো কি কৰিব লাগে থিওৰাম 1 ৰ পৰা যিখিনি শিকিলো যেনেকৈ সাইড হিচাপে প্ৰপোৰ্শন ৰাখিব লাগে তাৰপিছত এই পোৰশনটো এই লাইনৰ যে কমন আছিলে ইয়াৰ হেল্প লৈ আমি অংকটো কৰিলো সো এনেকৈ কৰি দিলে ৰেচিপ্ৰকেল লৈ কিনে 1 এটা প্লাস কৰি দিলে তেনেকৈ ধুনীয়া ওলাই গল সো নেক্সট কোৱেশ্চন টুলে হাউ নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 এনেকুৱা এটা ডায়াগ্ৰাম আমাক দেখুৱা আছে ডায়াগ্ৰামটো দিয়া আছে BF by FE is equal to BE by CE এটো প্রুফ করব দিছে হ্যাঁ ঠিক আছে BF by FE is equal to BE by EC তার মানে BF মানে BF by FE is equal to BE by CE মানে এটা আগৰটো নিচিনাকে সেম আমি তেনেকৈ অলপ কৰিম মানে থিওৰাম 1 ৰ পৰা সব দেখুৱা আছে মই গুটেটো কৈ দিলো অলপ থুলমুলকে কৰিম মানে গুটেবোৰ একেই মানে প্ৰসিডিউৰবোৰ একেই কৰিবলৈ অলপ কিবা ডিফাৰেন্ট পালে মই গুটেটো কৰি দেখাই দিম এইবোৰ প্ৰসিডিউৰবোৰ একেই মই অলপ এনে দেখাই দিছো কেনে কৰিব লাগে হা সো আমি এটা ট্ৰায়াঙ্গল কনসিডাৰ কৰিম ফাৰ্স্ট ট্ৰায়াঙ্গল ললো ABE ইন ট্ৰায়াঙ্গল ABE ট্ৰায়াঙ্গলটো কনসিডাৰ কৰো সো এই ট্ৰায়াঙ্গলটো আমি দেখি আছো যে যেটো DF আছে DF is parallel to AE আচ্ছা এটা কোৱেশ্চনত আমাক গিভেন আছে হা যে DF is parallel to AE লিখিছো ইয়াত given as a DF parallel to AE আৰু এটা given as a DE যেটো parallel to আছে AC correct DE parallel to AC এটা আমাক কোৱেশ্চনত দিয়া আছে হা সো আমি এটো ট্ৰায়াঙ্গল লম ABE ট্ৰায়াঙ্গল টো চাও যে DF parallel কাৰ হৈ আছে AE সো DF is parallel to AE সো ইয়াৰ পৰা আমি কি লিখিব পাৰিম ইয়াৰ পৰা আমি লিখিব পাৰিম যে এক নম্বৰ থিওৰামটো ইউজ কৰি কি লিখিম এক নম্বৰ থিওৰামটো ইউজ কৰি লিখিম যে BD by DA is equal to BF by FE ওকে এনেকুৱা পালো কারেক্ট এটা BF by FE আধা পোরশনটো ওলালে সো BF by FE আধা পোরশনটো ওলালে মানে এটা এটু উলিয়াব লাগে সো এখন লৈ লও ইন ট্ৰায়াঙ্গল গুটে ট্ৰায়াঙ্গলটো লয়টা ABC গুটে ট্ৰায়াঙ্গলটো লৈ লও তাতে কি লিখিম যে DE is parallel to AC তেনেকৈ লিখিম DE parallel to AC therefore কি লিখিব পাৰিবা ইউজিং থিওৰাম 1 কি লিখিব পাৰিবা BD by DA is equal to কি লিখিব পাৰিবা BE by EC এটো লিখিব পাৰিবা কারেক্ট সো এই দুটাৰ পৰা এইটো কোৱেশ্চন দেখি আছে যে এই কোৱেশ্চনটো BD by DA আৰু BD by DA ইকুৱেল আছে মানে সো ইয়াক কি কৰিব ইয়াক এক নম্বৰ ইকুৱেশ্যন দিয়া ইয়াক দুই নম্বৰ ইকুৱেশ্যন দিয়া from 1 and 2 কি লিখিব পাৰিবা from 1 and 2 এটো লিখিব নোৱাৰিবা BF by FE equal to BE by EC এটো CEC একে কথা মানে সো এখিনি লিখিব পাৰিবা এটোই আছে না প্ৰুফটো হ'ব So next question number 5 what আমাক এনেকুৱা এটা ফিগাৰ দিয়া আছে আৰু এইটো ফিগাৰৰ পৰা আমাক মানে সো এই ফিগাৰটোৰ পৰা আমাক দেখুৱা আছে যে DE parallel আমাক কি দিয়া আছে DE is parallel to OQ মানে দেখি আছো DE আৰু OQ parallel next কি দিয়া লাগিব DF আৰু OR parallel correct এটো দিয়া আছে মানে কি দিয়া আছে DF আৰু OR parallel আমাক কি দেখাব কৈছে EF parallel to QR দেখাব কৈছে এটো সেম একেটাই বলে ইমান টান নহয় সো এটো আমি কেনেকৈ দেখাম
এইটো আমি কেনেকৈ দেখাম ইন ট্ৰাইংগল এটা ট্ৰাইংগল লৈ লওঁ ট্ৰাইংগল কি লৈ লওঁ পি কিউ পি অ কিউ লৈ লওঁ হা পি অ কিউ ট্ৰাইংগল পি অ কিউ লৈ লওঁ এইটো এটা ট্ৰাইংগল লৈ লওঁ এই ট্ৰাইংগলটো আমি কি দেখিছোঁ ডি ই টু পেৰেলাল হয় কাৰ লগত অ কিউ এই প্ৰথম কণ্ডিশ্যনটো হা ট্ৰাইংগলটো কি হ'ব ডি ই পেৰেলাল টু অ কিউ কাৰেক্ট সো ডি ই পেৰেলাল টু অ কিউ তেতিয়াহ'লে আমি কি লিখিব পাৰিম ফ্ৰম ফাৰ্ষ্ট থিওৰাম কি লিখিব পাৰিম পি ই বাই ই কিউ is equal to PD by DO correct এটো লিখিব পাৰিম মানে ইয়াত কৰি দিবা ইকুৱেশ্যন নম্বৰ 1 সেকেন্ড আৰু এটা ট্ৰাইংগল লব লাগিব আৰু এটা ট্ৰাইংগল নাম যে ট্ৰাইংগল এটা ট্ৰাইংগল লৈ লওঁ POR ট্ৰাইংগল লৈ লওঁ হা POR ট্ৰাইংগলটোত কি আছে DF parallel to OR মানে এটো সেকেন্ড কন্ডিশন সো DF parallel OR দেখি পাইছা আৰু DF parallel OR ইয়াত লিখি দিছো POQ ট্ৰাইংগলৰ পৰা আমি কি পালো যে PE by EQ equal to PD by DO নেক্সট আমি কোন ট্রায়াঙ্গল ললো আমি ললো ট্রায়াঙ্গল POR ট্রায়াঙ্গল ললো মানে সো PO ট্রায়াঙ্গলত আমি দেখিলো যে DF কার লগত প্যারালাল হইছে DF প্যারালাল টু OR লগত প্যারালাল হইছে আৰু এটো গিভেন আছে মানে সো আমি এক নম্বৰ থিওৰেম ইউজ কৰি কি লিখিব পাৰিম আমি এক নম্বৰ থিওৰেম ইউজ কৰি লিখিছো যে PF divided by FR correct PF by FR is equal to PD by DF correct লিখিব পাৰিম সো এটো যদি ইকুৱেশ্যন 1 হয় এটো যদি ইকুৱেশ্যন 2 হয় from equation 1 और equation 2 যদি সাম কি দেখিছো যে PD by DO same right so এটো তপা আমি কি লিখিব পাৰিম যে PE by EQ is equal to PF by FR এই সাইড লিখিলো from 1 and 2 কি লিখিব পাৰিম 1 and 2 পৰা কি লিখিব পাৰিম আমি লিখিব পাৰিম যে PE by EQ is equal to PF by FR মানে এটো লিখিব পাৰিম তাৰ মানে কি PE by EQ is equal to PF by FR আৰু হেতু কি এক নম্বৰ থিওৰামটোৰ উল্টা কন্ডিশনটো নহয় নেকি যে এটা লাইন যদি প্যারালাল থাকে তিন নম্বৰ সাইডটো লগত তেতিয়াহলে কি সাইডবোৰ প্ৰপোৰ্শনাল আহিছে ইয়াত খালি তাৰ উল্টা কৰি দিয়া আছে যে সাইড প্ৰপোৰ্শনাল দিছে যে এটা মানে সাইডবোৰ প্ৰপোৰ্শনাল দি আছে PE by EQ is equal to PF by FR এটা কি দিব লাগে যে এই EF ডাল আৰু Q ৰ লগত প্যারালাল হৈ বুলি ক'ব লাগে এটো হয় থিওৰামৰ মানে উল্টা প্ৰচেছটো দিয়া এটো হ'ব মানে নহয় সো ইয়াত therefore টো লিখিব পাৰিবা therefore লিখিব পাৰিবা EF is parallel to QR এক নম্বৰ থিওৰামৰ উল্টাটো হয় এটো বেলেগ একো নহয় সো কোৱেশ্চন নম্বৰ 6 তো এনেকুৱা কিবা এটা ডায়াগ্ৰামত দিয়া আছে একেবাৰে ইজি কোৱেশ্চন নম্বৰ 5 ৰ লগত একদম মানে সিমিলাৰে হয় এটো কি দিয়া আছে আগতে সাইডস কিটা আচ্ছা এইটো কোৱেশ্চনত দিয়া আছে যে AB parallel to PQ দিয়া আছে কি দিয়া আছে AB parallel to PQ ডাইৰেক্ট লিখিয়া যাও দিয়া হয়নে নহয় AB parallel to PQ দিয়া আছে AB parallel to PQ তেতিয়া হলে from triangle এটো কি POQ এই ট্রায়াঙ্গলটো কি লিখিব পাৰিবা AB যদি PQ লগত যদি প্যারালাল হয় তেতিয়াহলে এই ট্রায়াঙ্গলটো কি লিখিব পাৰিবা ডাইৰেক্ট লিখিব পাৰিম যে OB by BQ is equal to OA by AP মানে এটো লিখিব পাৰিম সেকেন্ড কন্ডিশন যেটা দিয়া আছে এটো ইকুৱেশ্যন 1 কৰি দিয়া হা সেকেন্ড কন্ডিশন কি দিয়া আছে সেকেন্ড কন্ডিশন দিয়া আছে AC parallel to PR AC parallel to PR দিয়া আছে তাৰ মানে AC parallel to PR তেতিয়াহলে এই ট্রায়াঙ্গলটো পা লিখি দিম মানে সো ফ্রম ট্রায়াঙ্গল POR এটো ট্রায়াঙ্গল পা কি লিখিব পাৰিম যদি দুটা সাইড এই দুটা যদি প্যারালাল হয় এটো আৰু PR যদি প্যারালাল হয় তেতিয়াহলে কি লিখিব পাৰিম সাইডৰ প্ৰপোৰ্শনত কেনেকৈ লিখিম OC by CR equal to OA by AP correct এটো লিখিব পাৰিম সো দুটা কন্ডিশনত ফ্রম 1 and 2 যদি চাও কি এই পোৰশনটো সেম আছে OA by AP সেম আছে মানে তো সেম থাকিলে ফ্রম 1 and 2 হৈ কিনে ফ্রম 1 and 2 from 1 and 2 কি লিখিব পাৰিম OB by BQ is equal to কি লিখিব পাৰিম OC by CR মানে OB by BQ is equal to OC by CR যদি হেইটা সাইজ কিটা যদি প্ৰপোৰ্শনাল থাকে তেতিয়াহলে ট্রায়াঙ্গল from triangle OQR তেতিয়াহলে এই ট্রায়াঙ্গলত কি ক'ব পাৰিম যে BC is parallel to QR মানে নহয় তো হেতিয়া কি উঠিছে কি BC parallel to QR এটা খুদিছে মানে একদম ইজি সো কোৱেশ্চন নম্বৰ 7 আমাৰ কি কৈছে
using 6.1 theorem মানে 1 নম্বৰ theorem to use কৰি prove that a line drawn through the midpoint of one side of a triangle parallel to the another side bisects the third side বুজি পাইছা তাৰ মানে কি এটা যদি ট্ৰায়াঙ্গল আমি মই লেট লৈ লৈছো এটা ট্ৰায়াঙ্গল ABC ট্ৰায়াঙ্গল লৈ লৈছো আৰু সেই ট্ৰায়াঙ্গলত কি আছে যে D টো আমি মিড পইণ্ট হিচাপে লওঁ সাপোজ কৰি লওঁ যে D টো ইজ এ মিড পইণ্ট হা AB ৰ মিড পইণ্ট টো হৈছে D আৰু D দালৈদি পাৰ হৈ যোৱা কেনে এটা BC লগত প্যাৰালেল লাইন D এ দি পাছ হৈ যোৱাকে আমি ড্ৰ কৰিছো হা এনেকে লেট কৰিলো আমি এটা ট্ৰায়াঙ্গল ললো এটো ট্ৰায়াঙ্গল লেট কৰিলো যে D ইজ দা মিড পইণ্ট হৈ গল এটা D পইণ্ট দি পাৰ হৈ যোৱাকে এটা লাইন আমি ড্ৰ কৰিম যেটো লাইন প্যাৰালেল হ'ব কাৰ লগত BC লগত তেনেকুৱা এটা লাইন ড্ৰ কৰো এনেকে ড্ৰ কৰিলো হৈ গল ইয়াৰ নামটো দি দিম এতিয়া নামটো কি হ'ব E মানে আমাক দেখাব লাগে যে E is also the midpoint of AC সেইটো দেখাব লাগে হয় নহয় সো এক নম্বৰ এটো কেনেকৈ কৰিম আমাৰ যে এই কন্ডিশনটো আমি গিভেন কন্ডিশন কি আছে আমি গিভেন আছে যে D is the midpoint of এনেকৈ লিখি দিম D bisects AB হ'ব বুজি পালে হল মানে D টোৱে D পইণ্টটোৱে A আৰু B বাইসেক্ট কৰি দিছে মানে সমানত ভাগ কৰি দিছে এটা ক'ব লাগে যে E is the midpoint of A আৰু C বুজি পাইছা এটো ক'ব লাগে সো এনে ডায়াগ্ৰামটো দেখি আমি মানে থিওৰাম মনৰ পৰা আমি কি লিখিব পাৰিম দেখ এটো DE প্যাৰালেল টু BC হয় আৰু এটো দি আছে হ DB is parallel to DC এটো আমাক দি আছে হয় নহয় সো এই কন্ডিশনটো ইউজ কৰি ট্ৰায়াঙ্গলৰ ফিগাৰটো আমি কি লিখিব পাৰিম এক নম্বৰ থিওৰাম ইউজ কৰি ডাইৰেক্ট আমি লিখিব পাৰিম যে AB by DB is equal to AE by DC কারেক্ট এটো লিখি দিব পাৰিম এটা আমাক কৈছিল যে D is the midpoint বুলি কৈছিল তাৰ মানে কি AD আৰু DB ইকুয়াল নহব নি হয় নহয় এটো সেম পিছে হ'ব যেহেতু D is the midpoint হয় নে সো ইয়াত AD আৰু DB ইয়াত লিখি দিম AD is equal to DB হয় নহয় D bisects AB বুজি পাইছা সো এটো যদি ইকুয়াল হয় তেতিয়া হলে ইয়াত কোনবা এটা ভ্যালু পুট কৰিলে AD ৰ জায়গাত DB পুট কৰবা DB ৰ জায়গাত AD পুট কৰা কিবা পুট কৰিলে হ'ব সো DB ৰ জায়গাত সাপোজ মই AD পুট কৰিলো তেতিয়া কি হৈ যাব AD পুট কৰি দিম এটো কি হৈ গল কাট গল মানে নহয় কাট যাব এই দুইটা এটা সেম ওলাই গল সো এটো কি ওলালে 1 is equal to AE by EC ওলাল সো এটা EC কলে লৈ না AE is equal to EC সো ই কি কৈ আছে এই স্টেটমেন্টটো আমাক কি কলে যে AE আৰু EC ইকুয়াল হয় তাৰ মানে এটা আমাক ইন্ডিকেট কৰি আছে যে A টো E টো মিড পইণ্ট হ'ব লাগিব তেতিয়া এটো পসিবল হয় হয় নহয় যদি E টো মিড পইণ্ট নহয় তেতিয়া এটো পসিবল নহল হয় নহয় এটো পসিবল হৈছে কিয় যে E is also the midpoint of AC হয় নহয় সো হেতু লিখিব therefore this implies that E is the midpoint of AC হ'ব তেনেকৈ প্ৰুফ কৰি দিবা স্টেটমেন্টটো তলত লিখি দিবা হৈ গ'ল হয় আচ্ছা সো এটা আমি কোশ্চেন নম্বৰ 8 টো কৰো কোশ্চেন নম্বৰ 8 টো কোৱা আছে যে using theorem 6.2 prove that the line joining midpoints of any two sides of a triangle মই এটা ট্ৰায়াঙ্গল এটা আছে এটা কৈছে যে line joining the midpoints of any two sides of a triangle মানে কি যিকোনো দুটা সাইডৰ মিডপইণ্টটো জয়েন কৰিব এটা লাইনে হা সেই লাইনটো কি হ'ব is parallel to the third side বুলি কৈছে মানে এই থাৰ্ড সাইডটো যদি এই দুটা সাইডৰ মাজেদি যদি যায় এটা লাইন সেই লাইনডাল থাৰ্ড সাইডৰ লগত প্যাৰালেল হ'ব বুলি কৈছে আচ্ছা কি কৰো AB প্যাৰালেল কৰি কিনে এটা লাইন ড্ৰ কৰো আমি মানে পয়েন্ট এটা ড্ৰ কৰিছো ধৰিবা A আৰু B ৰ মিড পয়েন্টটো কিবা এটা লৈছো এটো নাম দিলো এটা D হে ইয়াৰ নামটো D বুলি ক'লো আৰু A আৰু C মিড পয়েন্টটো কি বুলি ক'লো E বুলি ক'লো আৰু ইয়াৰ মাজেদি এটা লাইন পাছ হ'ব মানে এনেকে লাইনডাল পাছ হ'ব তখন এটা কোশ্চেনটো প্ৰুফ কৰিব দিছে মানে কোশ্চেন নম্বৰ 7 ৰ উল্টা হা সো ইয়াত কি কৈছে যে এই লাইনডাল ইয়াৰ লগত প্যাৰালেল হয় বুলি ক'ব কৈছে ফাইন সো আমাক কৈছে যে D is the midpoint of AB correct D to কি হয় midpoint of AB হয় আৰু E to কি হয় E is the midpoint of AC হয় E is the midpoint of AC এটা we have to prove ki DE parallel BC এটো আমি দেখাব লাগে মানে এটা আমি প্ৰসিড কৰো এটা সামটো কেনেকৈ প্ৰসিড কৰিম D is the midpoint of AB তেতিয়া আমি কি লিখিব পাৰিম ইয়াৰ পৰা যে AB is equal to BD লিখিব এটো তেতিয়া হলে এই BD টো যদি ইফালে লৈ আনো তেতিয়া কি হ'ব AD by BD is equal to 1 হ'ব সো BD equal to 1 all so that আমি এটা ইকুয়েশন 1 দিম হ'ব সো সেকেন্ড ইকুয়েশন কো লিখো এখানে লিখিছো হা সেকেন্ড ইকুয়েশন টো আছে লিখো সেকেন্ড পোরশন কি আছে যে E is the midpoint of AC মানে তেতিয়া হলে কি হ'ব AE equal to EC correct so EC to ইফালে লৈ তেতিয়া কি হ'ব AE by EC is equal to 1
करेक्ट सो a2 equal to 1 a2 equal to 1 so equation 1 और a2 equation 2 মানে equation 1 और equation 2 पर কি লিখিব পাৰো এটো যদি এটো 1 1 একে আছে না সো দেখি লিখিব পাৰিম ad by bd is equal to ae by ec from equation 1 আৰু equation 2 আমি কি লিখিব পাৰিম ad by bd is equal to ae by ec এটো লিখিব পাৰিম হয় নহয় সো এটো কেতিয়া পসিবল হয় এটো তেতিয়াই পসিবল হ'ব যেতিয়া de to bc লগত প্যাৰেলাল হ'ব কন্ডিশন মানে থিওৰাম 1 ৰ উল্টাটো নহয় জানো মানে এটো তেতিয়াই পসিবল হ'ব যেতিয়া de is parallel to bc মানে নহয় সো সেইটো কন্ডিশনে therefore ইয়াত লিখিব এটো লিখাৰ পিছত ডাইৰেক্ট লিখিব পাৰিবা therefore de is parallel to bc হ'ব so question number 9 so question number 9 ৰ আমাক দিয়া আছে যে abcd is a trapezium মানে যে abcd is a trapezium আৰু ইয়াত দিয়া আছে যে ab is parallel to dc মানে ab parallel dc কি কন্ডিশন দিয়া আছে ওপৰত লিখিব পাৰো ab parallel dc etu dia ase etu given ase je ab is parallel to dc correct so it is and its diagonals etu diagonals ase ac aru bd they intersect each other at point o this way forward to show that it has so forward ase ao mane ao by oc is equal to bo sorry so ao by bo etu dekhabo kose je ao by bo is equal to co by do etu dekhabo kose bujhi pasa so ami ki proof koribo lage etu likhilo ama proof koribo lage je ao by BO is equal to AO by BO is equal to CO by DO. আমাক এটো প্রুফ কৰিব লাগে রাইট এটো প্রুফ কৰিব লাগে হল সো এটা আমি প্রুফ কেনে কৰিম হা সো আমি এটা ট্রায়াঙ্গল কনসিডার কৰো হৈ গল এটা ট্রায়াঙ্গল যদি কনসিডার কৰো কি কৰো সো আমি এটা কাম কৰো যে আমি ইয়াৰ মাজেদি এটা লাইন এটা ড্ৰ কৰি দিও এনেকে হৈ গল এটা লাইন ড্ৰ কৰো যেটো লাহে লাইনৰ কালৰ প্যাৰেলাল হ'ব AB আৰু DC দুটা লগত প্যাৰেলাল থাকে এটা লাইন ড্ৰ কৰো আৰু নাম দিলো এটো কি EF দিলো নাম দিলো এতিয়া from triangle ADC এটা ট্রায়াঙ্গল হলে হ'ব from triangle ADC এটো ট্রায়াঙ্গলৰ পৰা যদি চাও কি হৈ আছে EO is parallel to DC হয়নে এটো আমি লেটত লৈ লৈছিলো যে লেট লৈ লবা এনেকে লেট EF parallel to AB হয়নে কিবা এটা লৈ লবা যে let EF parallel to AB আকৌ AB কাৰ লগত parallel AB কোৱেশ্চনত দিয়া আছে AB parallel to DC AB parallel to DC তেতিয়া EF parallel to AB parallel to কি হ'ব DC মানে গুটে তিনিটা লাইনে parallel হয় এটোৱে হৈ যাব হয়নে নহয় সো এই ট্রায়াঙ্গলত আমি লিখিব পাৰিম যে EO is parallel to DC হয়নে সো থিওৰাম মনৰ পৰা কি লিখিব পাৰিম সো থিওৰাম মনৰ পৰা লিখিব পাৰিম যে AE by ED is equal to AO by OC হা so আমি এটো লিখিব পাৰিম যে AE by ED is equal to AO by OC হল ইয়াক এটা ইকুৱেচন নম্বৰ 1 দি থৈ দিয়া হল তাৰ সেকেন্ড আমি কি কৰো এই ট্রায়াঙ্গলটোৱে চাও খালি অলপ উল্টাকে চাও সৰি এই ট্রায়াঙ্গল নচাইতে বেলেগ এটা ট্রায়াঙ্গল চাও from triangle DBA এটো ট্রায়াঙ্গল চাও DBA এটো ট্রায়াঙ্গল চাও ঠিক আছে না DBA এটো ট্রায়াঙ্গল চাও এটো ট্রায়াঙ্গল কি আছে EO parallel to AB মানে EO parallel to AB ইয়াত আছে কি EO parallel to DC ইয়াত এটো আছে আৰু ইয়াত কি হৈ আছে ইয়াত হৈ আছে যে EO parallel to AB হৈছে না এই ট্রায়াঙ্গলত EO parallel to AB হৈছে সো আমি ক্লিয়াৰ মনৰ পৰা কি লিখিব পাৰিম যে DE by EA is equal to কি লিখিব পাৰিম DO by BO হল এটা আমি এই ইকুৱেচন 1 টো চাওচোন ইকুৱেচন 1 কি লিখা AE by ED দেখিছা ইয়াত জাস্ট উল্টা হৈ আছে হয়নে ইয়াকো উল্টা কৰি দিও তেতিয়া আমাৰ এই পোৰশনটো সেম ওলাই যাব বুজি পাইছানে সো ইয়াকো উল্টা কৰি দিও ইয়াক উল্টা কৰিলে কি হ'ব EA by DE মানে AE by ED এটা হ'ব উল্টা কৰি দিলে ইকুৱেল টু BO by DO হয়নে BO উল্টা কৰিলে BO by DO হ'ব ওয়েন স্পেস কম আছে সেইকাৰণে এনেকৈ লিখিছো হা BO by DO এনেকা হ'ব উল্টা কৰি দিলে এতিয়া চাও যে এই পোৰশনটো সেম এই পোৰশনটো সেম সো ইকুৱেচন 1 আৰু এই ইকুৱেচন 2 পৰা আমি কি লিখিব পাৰিম ইকুৱেচন 1 আৰু ইকুৱেচন 2 পৰা লিখিব পাৰিম যে AO by OC is equal to BO by DO correct লিখিব পাৰিম কিন্তু আমাক প্ৰুফত লাগে যে AO by BO লাগে AO by OC নহয় AO by BO লাগে সিম্পল এটো যদি ক্রস মাল্টিপ্লিকেশন এ দা কোশ্চেন যদি ইন্টারচেঞ্জ করব পারি না BO কি ইয়াত আনিলে OC লে দিব পাৰি তো কৰিব পাৰি সো এটা কৰি দিলে হৈ যাব তো কেনেকা হ'ব লিখিবলৈ ক্রস মাল্টিপ্লিকেশন টাইপ আৰু অলপ ক্রস মাল্টিপ্লিকেশন তেনেকুৱা নহয় মানে অলপ এক্সচেঞ্জ কৰি দিছো কি কৰিছো BO টু ইয়ালে আনিছো OC টু ইয়ালে আনিছো দিব পাৰি একো চেঞ্জ নহয় হয়নে সো কি হ'ব
AO by BO ডিটো তলত আনে আৰু OC টো ওপৰলৈ লৈ যাওঁ OC by DO এটো ওলালে হ'ব সো এতিয়া নহয় আৰু প্ৰুফটো AO by BO is equal to CO মানে OC সেম মানে by DO কারেক্ট সো এটা সেটা প্রুফ এনেকে কৰিলে হ'ল বুজি পাইছা সো কোৱেশ্চনছ বোৰ ভালকৈ কৰিব লাগিব মই জাস্ট হিন্টটো দিছো কেনেকৈ কৰিব লাগে জাস্ট এইটো মেথডত এনেকৈ লিখি থৈ আহিবা এক্সামত বুজি পাইছা অলপ ধুনীয়াকৈ একদম গিভেন সিভেন দি কেনে ধুনীয়াকৈ প্ৰসিড কৰি আহিবা আমকো সো নেক্সট কোৱেশ্চন নম্বৰ 10 টো চাও কোৱেশ্চন নম্বৰ 10 ত কোৱা আছে ABCD the diagonals of a quadrilateral বুলি কৈছে quadrilateral যিকোনো quadrilateral বুলি কৈছে কিন্তু লাষ্টত দেখুৱা আছে যে so that ABCD is a trapezium মানে এক trapezium বুলি প্ৰুভ কৰিব লাগে এই কাৰণে আমি যিকোনো quadrilateral লোৱা নাই এটা trapezium এল কনসিডাৰ কৰিছো হৈ গ'ল সো ইয়াকে মানে আমি লাষ্টত trapezium বুলি ইয়ে যে trapezium হয় এটো প্ৰুভ কৰি দিব লাগিব কেনেকৈ প্ৰুভ কৰিব লাগিব the diagonals of the quadrilateral ABCD এটা quadrilateral তাৰ diagonals টো ল'ব লাগিব diagonals intersect each other at point O so diagonals ড্ৰ কৰি আমি intersect point of intersect হা কেনেকৈ এই এটা diagonal হ'ব AD এটা ডায়াগোনাল হ'ব আৰু BC এটা ডায়াগোনাল হ'ব হ'ব জাস্ট ৰাফকে ৰাখিছো না ইমান প্ৰিসাইজ নহয় আৰু বাৰু AD আৰু BC হ'ব that they intersect at point O correct it is such that condition দি আছে যে AO by BO এই আগৰ কন্ডিশন কোৱেশ্চন নম্বৰ 9 ৰ উল্টা বুজি পাইছানে AO by BO আমাক এটা গিভেন কি আছে গিভেন কন্ডিশন কি দিয়া আছে এম লিখি লৈছো সবকে AO by BO is equal to OC by DO এটো দিয়া আছে মানে এটো দিয়া আছে এটা আমরা প্রুফ কৰিব লাগে যে show that ABCD is a trapezium the trapezium এর property কি trapezium এর property is two sides are non parallel and two opposite sides are non parallel and two opposite sides are parallel তেনেকুৱা হয় two opposite pair দুটা pair মানে দুটা pair of opposite lines non parallel থাকে আৰু দুটা pair কি থাকে parallel থাকে এইটো property থাকে trapezium হয় না সো এটো যদি এটা পেয়াৰ হা AB আৰু CD কেনেবাকে যদি আমি প্যাৰালাল বুলি কৈ দিব পাৰো তেতিয়ালে কি হ'ব এই গুটে মানটো ট্ৰাপিজিয়াম বুলি ক'ব পাৰিম পাগল সো ইয়াত কেনে কম এইটো বস্তুটো ইয়াত আমি এটা কনস্ট্ৰাকচন এটা লৈ লওঁ লেফট লৈ লিখিবা লেট EO মানে এনেকে এটা লাইন ডাল ড্ৰ কৰিবা লেট EO এনেকুৱা এটা লাইন ডাল ড্ৰ কৰিবা লেট EO প্যাৰালাল টু AB পাগল লেট EO প্যাৰালাল টু AB এনেকে লৈ ললে হ'ব এটা বস্তু ললে হৈ গ'ল এতিয়া আমি কি চাম এতিয়া আমি কৰো যে from triangle ABD EO parallel to AB let লৈ লৈছো আমি গিভেনত দিয়া নাই কিন্তু আমি লৈ লৈছো তেতিয়ালে কি ওলাব AE by ED is equal to BO by BO এটো ওলাব মানে এটো ইকুয়েশন 1 কৰি হৈ গ'ল এতিয়া আমাৰ গিভেনত কি দিয়া আছে গিভেনত দিয়া আছে যে AO by BO is equal to CO by DO এটো দিয়া আছে মানে is equal to CO by DO মানে এটো দিয়া আছে সো এতিয়া আমি কি লিখো এই ইয়াত আমি কম্পেয়াৰ কৰো সো AO মানে কি আচ্ছা BO by কি কৰো এটা এই DO টো এই যে গিভেন আছে এই DO টো ইয়াৰ ওপৰে লৈ আনো সো ইয়াত কেনেকা হ'ব দেখিবলে DO by BO is equal to CO by AO এনেকুৱা হ'ব দেখিবলে হ'বনে এটো হ'ব দেখিবলে বুজি পাইছা সো DO by BO is equal to CO by AO এটা কি কৰো ইয়াৰ ৰেসিপ্ৰকেল কৰো কাৰণ ইয়াত এটো উল্টা হৈ আছে না এটো উল্টা হৈ আছে না সো ইয়াৰ ৰেসিপ্ৰকেল কৰো ইয়াৰ ৰেসিপ্ৰকেল কৰিলে কি হ'ব ইয়াৰ BO টো ওপৰ যাও BO by DO লিখিব লাগিব ইয়াত আমি BO by DO is equal to এটো AO by CO লিখিব লাগিব মানে বুজি পাইছা না উল্টা কৰিছো দে উল্টা কৰিছো AO by CO হল AO by CO এনেকুৱা হ'ল এতিয়া আমি এটো দেখিলো যে এটো কি দেখিলো যে BO by BO আৰু BO by BO এটো সেম BO by DO সেম সো ইকুয়েশন 2 দিলো সো ফ্রম ইকুয়েশন 1 আৰু ইকুয়েশন 2 কি লিখিব পাৰি AE by ED is equal to AO by CO এটো লিখিলো হয় না সো এটো লিখাৰ মিনিং কি এটো কি বুজাই আছে যে যেটো EO পয়েন্ট EO লাইনডাল আছে হেটো কাৰ লগত প্যাৰালাল হ'ব DC লগত মানে এই যেটো EO লাইন আছে হেটো কাৰ লগত প্যাৰালাল হ'ব DC লগত তেতিয়া হে বস্তুটো পসিবল হ'ব মানে সো AE by ED is equal to AO by CO এই স্টেটমেন্টটা কি ইন্ডিকেট কৰি আছে যে EO is parallel to DC so therefore কি লিখিব পাৰিবা EO is parallel to DC এটো লিখিব পাৰিবা হয়নে আকৌ ওপৰত আমি এক নম্বৰ ইয়াতে লেট লৈ লৈছিলো চোৱা এটো ইয়াত লেট লৈ লৈছো যে EO is parallel to AB তেতিয়ালে
কি হ'ব ই ও যদি এ বি লগত প্যাৰালেল হয় আকৌ ই ও যদি ডিসি লগতো প্যাৰালেল হয় তাৰমানে কি বুজাইছে যে মানে ই ও ইজ প্যাৰালেল টু ডিসি এটো বুজাইছে এ ও মানে ই ও চোৱা ই ও আমি লেট লৈছো এ ৰ লগত প্যাৰালেল ই ও এ বি লগত প্যাৰালেল সৰি এ বি মানে ই ও কাৰ লগত প্যাৰালেল এ বি লগত প্যাৰালেল লেট লৈছিলো মানে আকৌ ইয়াত কৰি পালো কি ই ও আৰু ডিসি প্যাৰালেল মানে তো দুইটাৰ পৰা কম্পেয়াৰ কৰি কি পালো যে ডিসি আৰু এ বি প্যাৰালেল মানে ডিসি আৰু এ বি প্যাৰালেল আৰু সেইটো এটা কাৰ প্ৰপাৰ্টি হয় দুটা সাইড মানে প্যাৰালেল হোৱাটো দুটা অপোজিট সাইড প্যাৰালেল হৈ যাটো কাৰ প্ৰপাৰ্টি এটো ট্ৰাপিজিয়ামৰ প্ৰপাৰ্টি সো এইটো কৰি আমি ইয়াৰ পিছত আমি লিখিব পাৰিবা therefore this proves that ABCD is a trapezium এনেকৈ তুমি লিখিব পাৰিবা সো এইখিনি আছিল এক্সাৰসাইজ 6.2 এইখিনি কোৱেশ্চন ইমান টান নহয় অলপ চাব লাগে আৰু থিওৰাম 1 ৰে অলপ আছে থিওৰাম 1 তাৰপিছত তাৰ কনভাৰ্স অলপ এনেকুৱা এটা কোৱেশ্চন আছে ইমান হাৰ্ড নহয় সো প্ৰেক্টিছ কৰিবা থেংক ইউ